কেইটামান ষ্টেটমেণ্ট দিয়া হৈছে কাৰেক্ট ষ্টেটমেণ্টটো উলিয়াব লাগে দ্য ব্ৰাহ্ম সমাজ ৱাজ ফাউণ্ডেড বাই ৰাজা ৰামমোহন ৰায় এই পইণ্টটো কাৰেক্ট আছে 1828 চনত কলকাতাত ৰাজা ৰামমোহন ৰয়ে ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিল তাৰপাছত দ্য আৰ্য সমাজ ৱাজ ফাউণ্ডেড বাই ডক্টৰ আত্মাৰাম পাণ্ডুৰং এই পইণ্টটো ৰং আছে কাৰণ 1875ত স্বামী দয়ানন্দ সৰস্বতীয়ে আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিলে চ' 2 নম্বৰ অপশ্যনটো ইনকাৰেক্ট তাৰপাছত প্ৰাৰ্থনা সমাজ ৱাজ ফাউণ্ডেড বাই দয়ানন্দ সৰস্বতী এই পইণ্টটো ইনকাৰেক্ট হয় আত্মাৰাম পাণ্ডুৰঙে 1867ত মুম্বাইত বম্বেত প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠা কৰিছিলে চ' অপশ্যন 2 আৰু 3টো এতিয়ালৈকে ৰং হয় আৰু অপশ্যন 1টো কাৰেক্ট হয় আৰু অপশ্যন 4টো ৰামকৃষ্ণ মিছন ৱাজ ফাউণ্ডেড বাই দ্য স্বামী বিবেকানন্দ 1897ত স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰিছিলে চ' অপশ্যন 4ও কাৰেক্ট হয় চ' অপশ্যন 1 আৰু অপশ্যন 4 কাৰেক্ট চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1 and 4 Which of the following awards were conferred on Dr. Bhupen Hazarika? So, কেইটামান অপশ্যন দিয়া আছে কোনকেইটা এৱাৰ্ডছ ডক্টৰ ভূপেন হাজৰিকাই লাভ কৰিছিলে ভাৰতৰ চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিলে ডক্টৰ ভূপেন হাজৰিকা তেওঁৱেই এই বঁটা লাভ কৰা প্ৰথমজন অসমীয়া ব্যক্তি তেখেতক এই বঁটা প্ৰদান কৰিছিলে সেই সময়ৰ ভাৰতৰ ৰাষ্ট্ৰপতি ডক্টৰ শংকৰ দয়াল শৰ্মাই 2 নম্বৰ ভাৰতৰত্ন তেখেতে ভাৰতৰত্ন বঁটাও লাভ কৰিছিলে তেখেতে 2019 চনত মৰণোত্তৰভাৱে ভাৰত চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন উপাধিৰে সন্মানিত হৈছিল তাৰ পাছত পদ্মভূষণ তেখেতে পদ্মভূষণ সন্মানো লাভ কৰিছিলে তেখেতে 2001 চনত পদ্মভূষণ বঁটা লাভ কৰিছিল তাৰ পৰা আহিব পদ্মবিভূষণ তেখেতে পদ্মবিভূষণ সন্মানো লাভ কৰিছিলে তেখেতে 2012 চনত মৰণোত্তৰভাৱে ভাৰত চৰকাৰৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ বঁটাৰে সন্মানিত হৈছিল চ' গোটেই পইণ্টটোৱে কাৰেক্ট চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি অল আৰ কাৰেক্ট মৈত্ৰী আশ্ৰম later renamed as Kasturba Ashram was established as Shoronia Hill গুৱাহাটী by গুৱাহাটীৰ শৰণীয়া হিলছত থকা কস্তুৰবা আশ্ৰম কোনে প্ৰতিষ্ঠা কৰিছিলে চ' কাৰেক্ট এনচাৰটো হ'ব অমলপ্ৰভা দাস তেওঁ গুৱাহাটীৰ শৰণীয়া পাহাৰত অৱস্থিত কস্তুৰবা গান্ধী আশ্ৰম প্ৰতিষ্ঠা কৰিছিল লগতে মনত ৰাখিব লাগিব যে তেওঁ পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা তেওঁ সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে 1954ত ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰী বঁটা লাভ কৰিছিল Who is the first athlete from Assam to win a medal in Summer Olympics? গ্ৰীষ্মকালীন অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথমজন খেলুৱৈ কোন কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি লাভলীনা বৰগোহাঁই তেওঁ 2020 বৰ্ষৰ টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰিছিলে Where was the inaugural Northeast Para Games 2024 held? 2024 বৰ্ষৰ উদ্বোধনী নৰ্থ ইষ্ট পেৰা গেমছ ক'ত অনুষ্ঠিত হৈছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি গুৱাহাটী What is the name of mascot launched by Assam CM Himanta Biswa Sharma for Hello India University Games 2024? 2024 বৰ্ষৰ খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰা মাস্কটটোৰ নাম কি কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি অষ্টলক্ষ্মী On whose birthdays অভিৰুচি স্পৰ্টছ ডে celebrated in Assam? অসমত কাৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয় কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ভোগেশ্বৰ বৰুৱা In which city will India host the 2025 BWF World Junior Championships? 2025 চনৰ BWF বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপ কোনখন চহৰত হ'ব কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি গুৱাহাটীত How many players are there in a খো-খো team? খো-খো দল এটাত কিমানজন খেলুৱৈ থাকে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 12 জন
When did India wins its first cricket World Cup? ভাৰতে কেতিয়া প্ৰথম ক্ৰিকেট বিশ্বকাপ জয় কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1983 1983 চনত ভাৰতে প্ৰথম বিশ্বকাপ জয় কৰিছিলে আৰু সেই সময়ত ভাৰতীয় দলৰ অধিনায়ক আছিলে কপিল দেৱ। তাৰ পাছত 2011ত দ্বিতীয়বাৰৰ বাবে ভাৰতে ODI ক্ৰিকেট বিশ্বকাপ জয় কৰিছিল। সেই সময়ত কেপ্টেইন আছিলে মহেন্দ্ৰ সিং ধোনী। লগতে মনত ৰাখিব লাগিব যে ভাৰতে ফাৰ্ষ্ট T20 ৱৰ্ল্ড কাপ জয় কৰিছিলে 2007ত মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত আৰু তাৰ পাছত ৰিচেণ্টলি 2024ত ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতে দ্বিতীয়টো T20 ক্ৰিকেট ৱৰ্ল্ড কাপ জয় কৰিছিলে। What is the name of the official mascot for the first Northeast Para Games which was held in Guwahati in 2024? 2024 চনত গুৱাহাটীত অনুষ্ঠিত প্ৰথম নৰ্থ ইষ্ট পেৰা গেমছৰ মাস্কটৰ নাম কি? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ পোহৰ। How many times has India won the Hockey World Cup? ভাৰতে কিমানবাৰ হকী বিশ্বকাপ জয় কৰিছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ একবাৰ। 1975 চনত মালয়েছিয়াত অনুষ্ঠিত হকী বিশ্বকাপত ভাৰতে পাকিস্তানক পৰাজয় কৰিছিল। অকল এবাৰ ওৱান টাইমছ ভাৰতে হকী ৱৰ্ল্ড কাপ জয় কৰিছিলে আৰু চনটো মানে কেতিয়া হয় 1975। ইন হুইচ ইয়েৰ দ্য নেশ্যনেল গেমছ ৱাজ হেল্ড ইন আছাম? কোনটো বৰ্ষত ভাৰতীয় ৰাষ্ট্ৰীয় খেল অসমত হৈছিল? এই কুৱেশ্যনটো বহুত দৰকাৰী হয়, এক্সামত আহি থাকে। কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 2007। Who became the youngest IPL player to be bought at an IPL auction? IPLৰ নিলামত কিনা আটাইতকৈ কম বয়সীয়া খেলুৱৈ কোন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ভৈভৱ সূৰ্যবংশী। 2024 বৰ্ষৰ IPL নিলামত 13 বছৰীয়া ভৈভৱ সূৰ্যবংশীক ৰাজস্থান দলত অন্তৰ্ভুক্ত কৰিছে। ইন হুইচ কাণ্ট্ৰি ডিড চেছ অৰিজিনেট? কোনখন দেশত দবাৰ উৎপত্তি হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ইণ্ডিয়া। ভাৰতত দবাৰ উৎপত্তি হৈছিল। ইন হুইচ ইয়েৰ ডিড দ্য পপুলাৰ বৰদলৈ ট্ৰফি ফুটবল কম্পিটিশ্যন ষ্টাৰ্ট ইন আছাম? লোকপ্ৰিয় বৰদলৈ ট্ৰফি ফুটবল প্ৰতিযোগিতা অসমত কেতিয়া আৰম্ভ হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1952 1952 চনত। 1952 চনত অনুষ্ঠিত বৰদলৈ ট্ৰফিত ৰেলৱে স্পৰ্টছ ক্লাবে জয়লাভ কৰিছিলে। When was the Hockey Association formed in Assam? অসমত হকী সন্থা কেতিয়া গঠন হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 1955 1955 চনত। Which team won their first trophy by defeating Mohun Bagan in the 2024 Durand Cup final? 2024 বৰ্ষৰ Durand Cup ফাইনেলত মোহন বাগানক পৰাস্ত কৰি কোনটো দলে প্ৰথমে ট্ৰফি লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি নৰ্থ ইষ্ট ইউনাইটেড। হোৱাট ইজ দ্য মাস্কট ফৰ খেল মহাৰণ আছামছ বিগেষ্ট স্পৰ্টিং ইভেণ্ট? অসমৰ সৰ্ববৃহৎ ক্ৰীড়া অনুষ্ঠান খেল মহাৰণৰ মাস্কট কি? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি মহাৰাজ দদান। হুৱেৰ উইল দ্য ফিফা ৱৰ্ল্ড কাপ 2026 বি হেল্ড? 2026 বৰ্ষৰ ফিফা বিশ্বকাপ ক'ত অনুষ্ঠিত হ'ব? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি US কানাডা আৰু মেক্সিকোত। চ' লগতে মনত ৰাখিব লাগিব যে ফাৰ্ষ্ট ফিফা ৱৰ্ল্ড কাপ হৈছিলে 1930 চনত আৰু উৰুগুৱে আয়োজন কৰিছিলে আৰু ফিফা ৱৰ্ল্ড কাপত হাইষ্ট জয়লাভ কৰিছিলে ব্ৰাজিলে। 5বাৰ জয়লাভ কৰিছে। এক্সামত আহে যে ব্ৰাজিলে ফিফা ৱৰ্ল্ড কাপত কিমানবাৰ জয় কৰিছে? 5বাৰ জয় কৰিছে। আৰু ফিফাৰ হেডকোৱাৰ্টাৰ হ'ল জুৰিছত, ছুইজাৰলেণ্ডৰ জুৰিছত। ইন হুইচ ইয়েৰ ডিড ভোগেশ্বৰ বৰুৱা দ্য ফাৰ্ষ্ট আছামিজ অৰ্জুনা এৱাৰ্ড ৰেচিপিয়েণ্ট এচিভ দিছ অনাৰ? প্ৰথম অসমীয়া অৰ্জুন বঁটা লাভ কৰা ভোগেশ্বৰ বৰুৱাই কোন চনত এই সন্মান লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1966। লগতে মনত ৰাখিব লাগিব যে তেখেতে 1966 চনৰ বেংকক এছিয়ান গেমছত
800 মিটাৰ দৌৰত সোণৰ পদক লাভ কৰিছিল আৰু ফাৰ্ষ্ট অৰ্জুন বঁটা প্ৰদান কৰা হৈছিল 1961ত আৰু ভোগেশ্বৰ বৰুৱাই লাভ কৰিছিলে 1966ত আৰু অসমৰ দ্বিতীয় অৰ্জুন বঁটা বিজয়ী ব্যক্তিগৰাকী হ'ল মনালিছা বৰুৱা মেহতা তেওঁ 1987ত এই বঁটা লাভ কৰিছিলে আৰু তেওঁ হৈছে অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা তাৰ পাছত জয়ন্ত তালুকদাৰে 2006ত এই বঁটা লাভ কৰিছিলে আৰু শিৱ থাপাই 2016 আৰু হিমা দাসে 2018 চন আৰু লাভলীনা বৰগোহাঁই 2021 চনত এই বঁটা লাভ কৰিছিলে আৰু নয়নমণি শইকীয়াই 2022 চনত এই বঁটা লাভ কৰিছিল নেশ্যনেল স্পৰ্টছ ডে of India is celebrated on 29 August every year in honor of which sport person? ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস প্ৰতি বছৰে 29 আগষ্টত কোনজন ক্ৰীড়াবিদৰ সন্মানত পালন কৰা হয় কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি মেজৰ ধ্যানচান্দ সিং তেওঁক হকীৰ যাদুকৰ বুলি জনা যায় ফৰ্মাৰ ফুটবল প্লেয়াৰ এণ্ড প্ৰেজেণ্ট চিফ মিনিষ্টাৰ অফ মণিপুৰ শ্ৰী এন বীৰেন সিং has served in which central government organization প্ৰাক্তন ফুটবল খেলুৱৈ আৰু বৰ্তমান মণিপুৰৰ মুখ্যমন্ত্ৰী শ্ৰী এন বীৰেন সিঙে কেন্দ্ৰীয় চৰকাৰৰ কোনটো সংস্থাৰ সেৱা আগবঢ়াইছে চ' এইটো কুৱেশ্যনো আছাম পুলিচ এক্সামত আহিছে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি BSF বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চ ইন হুইচ কাণ্ট্ৰি ৱেৰ দ্য ফাৰ্ষ্ট এছিয়ান গেমছ হেল্ড কোনখন দেশত প্ৰথম এছিয়ান গেমছ অনুষ্ঠিত হৈছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ইণ্ডিয়া ফাৰ্ষ্ট এছিয়ান গেমছ অনুষ্ঠিত হৈছিল 1951ত ভাৰতৰ নতুন দিল্লীত এই গেমছ অনুষ্ঠিত হৈছিলে হুইচ ইণ্ডিয়ান এথলিট own gold medals in the men's 100 meter and 200 meter races at the Flanders Cup 2023 athletics meet in Marksum, Belgium বেলজিয়ামৰ মাৰ্কছমত অনুষ্ঠিত 2023 বৰ্ষৰ ফ্লেণ্ডাৰ্ছ কাপ এথলেটিক্স মিটত পুৰুষৰ 100 মিটাৰ আৰু 200 মিটাৰ দৌৰত কোনজন ভাৰতীয় খেলুৱৈয়ে সোণৰ পদক লাভ কৰিছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি অম্লান বৰগোহাঁই Who is the first Indian woman to win a gold medal at the IAAF World Under-20 Athletics Championship IAAF বিশ্ব 20 বছৰ অনুৰ্ধ এথলেটিক চেম্পিয়নশ্বিপত স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি হিমা দাস লগতে মনত ৰাখিব লাগিব যে 2018 চনত ফিনলেণ্ডত অনুষ্ঠিত এই চেম্পিয়নশ্বিপত তেওঁ সোণৰ পদক লাভ কৰিছিল হিমা দাস হৈছে বিশ্ব ট্ৰেক এণ্ড ফিল্ড ইভেণ্টত পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ চ' এই পইণ্টটো বহুত দৰকাৰী হয় নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ইজ চিটুৱেটেড ইন নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন কোন ঠাইত অনুষ্ঠিত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি গুজৰাটৰ আহমেদাবাদত এই ষ্টেডিয়ামক মটেৰা ষ্টেডিয়াম বুলিও জনা যায় এই ষ্টেডিয়ামক পূৰ্বতে চৰ্দাৰ পেটেল ক্ৰিকেট ষ্টেডিয়াম বুলি জনা গৈছিল আৰু এই ষ্টেডিয়াম হৈছে বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম হু এমং দ্য ফলোয়িং ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ছুইমাৰ টু ছুইম এক্ৰছ দ্য ইংলিছ চেনেল ইন 1958 1958 চনত ইংৰাজী চেনেল পাৰ হৈ সাঁতুৰি যোৱা প্ৰথমজন ভাৰতীয় সাঁতোৰবিদ কোন কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি মিহিৰ সেন মিলখা সিং known as the Flying Sikh represented India in multiple Olympic Games which of the following list all the Olympics he participate in ফ্লাইং শিখ নামেৰে পৰিচিত মিলখা সিঙে কোন কেইখন অলিম্পিক গেমছত অংশগ্ৰহণ কৰিছিলে চ' তেওঁ 1956 চনত মেলবৰ্ণ অলিম্পিকছত অংশগ্ৰহণ কৰিছিলে 1960 চনৰ ৰোম অলিম্পিকতো অংশগ্ৰহণ কৰিছিলে আৰু 1964 টকিঅ' অলিম্পিক গেমছতো অংশগ্ৰহণ কৰিছিলে চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি অল অফ দিছ গোটেইকেইটা হয় অস্মিতা চালিহা দ্য গ'ল্ড মেডেলিষ্ট এট দ্য 2019 চাউথ এছিয়ান গেমছ ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট 2019 বৰ্ষৰ দক্ষিণ এছিয়ান গেমছৰ স্বৰ্ণ পদক বিজয়ী অস্মিতা চালিহা কোন খেলৰ সৈতে জড়িত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ বেডমিণ্টন এইটো কুৱেশ্যন এইবাৰ ADRE এক্সামত আহিছিলে
Who is the first Assamese woman to win Arjuna Award? অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি মনালিছা বৰুৱা মেহতা। তেওঁ 1987 চনত 1987ত এই বঁটা লাভ কৰিছিল। অংকুচিতা বড়ো own gold medal in boxing in which kg category at the IBA Youth Women's World Boxing Championship? মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত অংকুচিতা বড়োৱে কোনটো কেটেগৰী সোণৰ পদক লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 64 কেজি কেটেগৰী। তেওঁ হ'ল বিশ্ব যুৱ মহিলা বক্সিং চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া। ইন হুইচ চিটি দ্য ফাৰ্ষ্ট ষ্টেডিয়াম অফ আছাম ৱাজ বিল্ড? অসমৰ প্ৰথম ষ্টেডিয়াম কোনখন ঠাইত বনোৱা হৈছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ যোৰহাটত। হুইচ ইণ্ডিয়ান বেডমিণ্টন প্লেয়াৰ বিকেম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন এন অলিম্পিক মেডেল ইন দ্য স্পৰ্ট? অলিম্পিকত পদক লাভ কৰা প্ৰথমজন ভাৰতীয় বেডমিণ্টন খেলুৱৈ কোন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি চাইনা নেহৱাল। ইন হুইচ স্পৰ্ট ডিড লাভলীনা বৰগোহাঁই উইন দ্য মেজৰ ধ্যানচান্দ খেল ৰত্ন এৱাৰ্ড ইন 2021? লাভলীনা বৰগোহাঁই কোনখন খেলত 2021 বৰ্ষৰ মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি বক্সিং। চ' লগতে মনত ৰাখিব লাগিব যে লাভলীনা বৰগোহাঁই হৈছে এই বঁটা লাভ কৰা অসমৰ প্ৰথম আৰু একমাত্ৰ খেলুৱৈ। লগতে মনত ৰাখিব লাগিব যে পূৰ্বতে এই বঁটাক ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা বুলি জনা গৈছিল। 2021ত হকীৰ যাদুকৰ ধ্যানচান্দৰ নামেৰে এই বঁটাৰ পুনৰ্নামকৰণ কৰা হৈছে। এই বঁটা লাভ কৰা প্ৰথমজন ব্যক্তি হ'ল বিশ্বনাথন আনন্দ। Who among the following is not a tennis player? তলৰ কোনগৰাকী টেনিছ খেলুৱৈ নহয়? চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি মৰ্টেন ফ্ৰষ্ট। মৰ্টেন ফ্ৰষ্ট হৈছে বেডমিণ্টন প্লেয়াৰ। যমুনা বড়ো ফ্ৰম আছাম ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট? যমুনা বড়ো তলৰ কোনটো খেলৰ লগত জড়িত? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি বক্সিং। আহতগুৰি ইজ ফেমাছ ফৰ হুইচ স্পৰ্ট? কোনটো খেলৰ বাবে আহতগুৰি বিখ্যাত? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি বাফেলো ফাইট ম'হ যুঁজ। হু ইজ নিক নেম এজ ধিং এক্সপ্ৰেছ? ধিং এক্সপ্ৰেছ কাৰ উপনাম? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি হিমা দাস। হুইচ টিম ওন দ্য ফাৰ্ষ্ট এভাৰ বৰদলৈ ট্ৰফি? প্ৰথম বৰদলৈ ট্ৰফি কোনটো দলে জয়লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ৰেলৱে স্পৰ্টছ ক্লাব। প্ৰথম বৰদলৈ ট্ৰফি অনুষ্ঠিত হৈছিলে 1952 চনত আৰু 2023 চনৰ এই ট্ৰফিত জয়লাভ কৰিছিলে অইল ইণ্ডিয়াই। হৃদয় হাজৰিকা ফ্ৰম আছাম ইজ ৰিলেটেড টু হুইচ স্পৰ্ট? অসমৰ হৃদয় হাজৰিকা কোনটো খেলৰ লগত সম্পৰ্ক আছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি শ্বুটিং। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈ। হু ইজ দ্য ফাৰ্ষ্ট এণ্ড অনলি ফিমেল ফটোগ্ৰাফাৰ ফ্ৰম ইণ্ডিয়া টু বি ডাইৰেক্টলি accredited by the IOC to cover the Paris Olympic Games 2024? 2024 চনৰ পেৰিছ অলিম্পিক গেমছ কভাৰ কৰিবলৈ IOCৰ প্ৰত্যক্ষ স্বীকৃতিপ্ৰাপ্ত ভাৰতৰ প্ৰথম আৰু একমাত্ৰ মহিলা ফটোগ্ৰাফাৰ কোন? কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি গীতিকা তালুকদাৰ। এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট। হু ইজ দ্য ফাৰ্ষ্ট এথলিট ফ্ৰম আছাম টু উইন এ মেডেল ইন দ্য ছামাৰ অলিম্পিকছ? গ্ৰীষ্মকালীন অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথমগৰাকী এথলিট কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি লাভলীনা বৰগোহাঁই। তেওঁ 2020ৰ টকিঅ' অলিম্পিকত ৱেল্টাৰ ৱেট কেটেগৰীত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। লগতে মনত ৰাখিব লাগিব যে তেওঁক 2020 চনত অৰ্জুন বঁটা আৰু 2021 চনত অসম সৌৰভ বঁটা প্ৰদান কৰা হৈছিল। লগতে 2021ত তেওঁক মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটাও প্ৰদান কৰিছিল। হু ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু উইন এ মেডেল এট দ্য অলিম্পিকছ? অলিম্পিকত পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি কৰ্ণম মালেশ্বৰী। তেওঁ এগৰাকী প্ৰাক্তন ভাৰতীয় মহিলা ভাৰোত্তোলক। হু ইজ দ্য অথৰ অফ দ্য বুক গল্ডেন গাৰ্ল? গল্ডেন গাৰ্ল নামৰ গ্ৰন্থখনৰ লেখক কোন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি পি টি ঊষা। গল্ডেন গাৰ্ল গ্ৰন্থখন পি টি ঊষাৰ আত্মজীৱনী হয় আৰু এই গ্ৰন্থখন ৰচনা কৰিছিল পি টি ঊষা আৰু লোকেশ শৰ্মাই।
আৰু পিটি উষাক গোল্ডেন গাৰ্ল বুলি জনা যায় আৰু পায়লি এক্সপ্ৰেছ বুলিও জনা যায় চ' এক্সামত আহে যে পায়লি এক্সপ্ৰেছ বুলি কাক জনা যায় পিটি উষাক তেওঁক ভাৰতীয় ট্ৰেক এণ্ড ফিল্ডৰ ৰাণী বুলিও কোৱা হয় হুইচ অফ দ্য ফলোয়িং ট্ৰেডিশ্যনেল স্পৰ্টছ ৱাজ ইন্ট্ৰডিউচ আণ্ডাৰ গভৰ্ণমেণ্ট গাইডলাইনছ ইন আছাম ফৰ দ্য ফাৰ্ষ্ট টাইম ইন জানুৱাৰী 2024 2024 বৰ্ষৰ জানুৱাৰী মাহত প্ৰথমবাৰৰ বাবে অসমত চৰকাৰী নিৰ্দেশনাৰ অধীনত তলৰ কোনটো পৰম্পৰাগত ক্ৰিয়া প্ৰৱৰ্তন কৰা হৈছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি মজুচ ইন দ্য ফলোয়িং লিষ্ট হু ৱাজ এ ফুটবল প্লেয়াৰ নিম্নোক্ত তালিকাত থকা কোনগৰাকী ফুটবল খেলুৱৈ আছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি গিলবাৰ্টছন চাংমা তেওঁ ভাৰতৰ প্ৰাক্তন ফুটবলাৰ আছিল তেওঁ ষ্ট্ৰাইকাৰ আছিলে আৰু তেওঁক সোণালী বুট পিন্ধা মানুহ বুলি জনা গৈছিল আৰু তেওঁ 2023 চনত অসম সৌৰভ বঁটা লাভ কৰিছিলে হু ওন দ্য ব্ৰঞ্জ মেডেল ফৰ ইণ্ডিয়া ইন দ্য ওমেন্স 73 kg কেটেগৰী এট দ্য 2024 এছিয়ান টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ 2024 চনৰ এছিয়ান টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত মহিলাৰ 73 কেজি শাখাত ভাৰতৰ হৈ ব্ৰঞ্জৰ পদক কোনে লাভ কৰিছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ৰদালি বৰুৱা Which fundamental right was described by the B.R. Ambedkar as the heart and soul of the Constitution? ভাৰতৰ সংবিধানৰ কোনটো মৌলিক অধিকাৰক ডক্টৰ বি আৰ আম্বেদকাৰে হৃদয় আৰু আত্মা বুলি কৈছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ৰাইট টু কনষ্টিটিউচনেল ৰিমেডিজ সাংবিধানিক প্ৰতিকাৰ অধিকাৰ সংবিধান নিৰ্মাতা ডক্টৰ ভীমৰাও আম্বেদকাৰে 32 নম্বৰ অনুচ্ছেদক হৃদয় আৰু আত্মা বুলি অভিহিত কৰিছিল লগতে মনত ৰাখিব লাগিব যে ভাৰতীয় সংবিধানৰ তৃতীয় খণ্ডত 12ৰ পৰা 35 নং অনুচ্ছেদত মৌলিক অধিকাৰৰ বিষয়ে আলোচনা কৰা হৈছে ভাৰতীয় সংবিধানত উল্লেখ কৰা ছটা মৌলিক অধিকাৰ আমেৰিকাৰ সংবিধানৰ পৰা লোৱা হৈছে আৰু সেই ছটা মৌলিক অধিকাৰ হ'ল সমতাৰ অধিকাৰ স্বাধীনতাৰ অধিকাৰ শোষণৰ বিৰুদ্ধে মাত মতা অধিকাৰ ধৰ্মীয় অধিকাৰ শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ আৰু সংবিধানৰ প্ৰতিকাৰৰ অধিকাৰ প্ৰথম অৱস্থাত ভাৰতীয় সংবিধান গঠনৰ সময়ত মৌলিক অধিকাৰৰ সংখ্যা আছিল টোটেল 7টা তাৰে ওপৰৰ কেইটা যোনবিলাক মানে মেনশ্যন কৰিলো সেইকেইটা হয় তাৰ লগতে আৰু এটা আছিলে সেইটো হৈছে সম্পত্তিৰ অধিকাৰ তাৰ পাছত 44তম সংশোধনী মানে এমেণ্ডমেণ্টৰ জৰিয়তে সম্পত্তিৰ অধিকাৰ ভাৰতৰ সংবিধানৰ পৰা আঁতৰাই দিয়া হয় আৰু ইয়াক 300A আৰ্টিকলত ৰখা হৈছে এই গোটেইকেইটা পইণ্ট এক্সামৰ কাৰণে বহুত দৰকাৰী হয় ইন হুইচ ইয়েৰ ৱাজ দ্য ৰবীন্দ্ৰনাথ টেগোৰ এৱাৰ্ডেড দ্য নোবেল প্ৰাইজ কোন চনত ৰবীন্দ্ৰনাথ ঠাকুৰক নোবেল বঁটা প্ৰদান কৰা হৈছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1913 তেখেতে গীতাঞ্জলি কাব্যগ্ৰন্থৰ বাবে 1913 চনত নোবেল বঁটা লাভ কৰিছিল আৰু তেওঁৱেই হ'ল নোবেল বঁটা লাভ কৰা এছিয়া মহাদেশৰ প্ৰথমজন ব্যক্তি লগতে মনত ৰাখিব লাগিব যে তেওঁ বিশ্বৰ একমাত্ৰ কবি যি দুখনকৈ দেশৰ জাতীয় সংগীত ৰচনা কৰিছে বাংলাদেশৰ জাতীয় সংগীত আমাৰ সোণাৰ বাংলা আৰু ভাৰতৰ জাতীয় সংগীত জনগণ মন তেখেতে ৰচনা কৰা Who has power to dissolve the লোকসভা লোকসভা ভংগ কৰাৰ অধিকাৰ কাৰ আছে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ৰাষ্ট্ৰপতিৰ প্ৰেচিডেণ্টৰ The best cadet of the National Defense Academy is awarded a medal named after which brave son of Assam. পুনে স্থিত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ সৰ্বশ্ৰেষ্ঠ শিক্ষাৰ্থীক দিয়া পদকটো অসমৰ কোনগৰাকী সাহসী ব্যক্তিৰ নামেৰে দিয়া হয় কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি লাচিত বৰফুকনৰ নামত হু ৱাজ দ্য ফাৰ্ষ্ট ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতিগৰাকীৰ নাম কি কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি সৰ্বপল্লী ৰাধাকৃষ্ণন হু ৱাজ দ্য ফাৰ্ষ্ট চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া স্বাধীন ভাৰতৰ প্ৰথমগৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত কোন আছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি সুকুমাৰ সেন হু বিকেম দ্য ফাৰ্ষ্ট ওমেন প্ৰেচিডেণ্ট অফ দ্য ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যন ভাৰতীয় অলিম্পিক সংস্থাৰ প্ৰথমগৰাকী মহিলা সভাপতি কোন আছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি পিটি উষা হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য চাউথ ইষ্ট এছিয়া ৰামায়ণা ৰিচাৰ্চ চেণ্টাৰ দক্ষিণ পূব এছিয়া ৰামায়ণা গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক কোন আছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি মামণি ৰয়ছম গোস্বামী চ' এই কুৱেশ্যনটো বহুত দৰকাৰী তাৰপাছত হু ৰোড দ্য বুক অসমীয়া ল'ৰাৰ মিত্ৰ অসমীয়া ল'ৰাৰ মিত্ৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি আনন্দৰাম ঢেকিয়াল ফুকন তেখেতৰ আৰু এখন গ্ৰন্থ এক্সামৰ কাৰণে বহুত দৰকাৰী হয় মনত ৰাখিব লাগিব সেই গ্ৰন্থখনৰ নাম হৈছে ফিউ ৰিমাৰ্কছ অফ আছামিজ লেংগুৱেজ তাৰ পাছত হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ পাৰ্চন টু ৰিচিভ দ্য দাদা চাহেব ফাল্কে এৱাৰ্ড
ইন 1992 1992 চনত দাদাচাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তি কোন সো কাৰেক্ট এনসাৰটো হ'ব অপচন সি ভূপেন হাজৰিকা সো আমি চনটো মনত ৰাখিব লাগিব যে কোন চনত তেখেতে দাদাচাহেব ফাল্কে বঁটা লাভ কৰিছিল 1992 সো এক্সামত তেনেকৈ আহে যে কোন চনত লাভ কৰিছিল বুলি 1992 হু ইজ দ্য অথৰ অফ দ্য নোভেল অস্তৰাগ অস্তৰাগ উপন্যাসখনৰ লেখক কোন সো কাৰেক্ট এনসাৰটো হ'ব অপচন এ হোমেন বৰগোহাঁই লগতে মনত ৰাখিব লাগিব যে তেখেতে আৰু এখন বিখ্যাত সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত উপন্যাস ৰচনা কৰিছিল তাৰ নাম হ'ল পিতাপুত্ৰ সো পিতাপুত্ৰ ৰচক হ'ল হোমেন বৰগোহাঁই সো এইটো দৰকাৰী হয় তাৰপাছত হু ইজ দ্য ফাৰ্ষ্ট আছামিজ ওমেন টু বি এৱাৰ্ডেড বাই দ্য সংগীত নাটক একাডেমী সংগীত নাটক একাডেমী দ্বাৰা পুৰস্কৃত হোৱা প্ৰথম অসমীয়া মহিলা কোন কাৰেক্ট এনসাৰটো হ'ব অপচন বি প্ৰতিমা পাণ্ডে বৰুৱা বেষ্ট অফ হুজ লাইফ ৱাজ দ্য বায়োগ্ৰাফি স্মৃতি তীৰ্থ ৰিটন বাই নলিনীবালা দেৱী কাৰ জীৱনৰ ওপৰত ভিত্তি কৰি নলিনীবালা দেৱীয়ে জীৱনে স্মৃতি তীৰ্থ ৰচনা কৰিছিল অপচনবোৰৰ কাৰেক্ট এনসাৰটো হ'ব অপচন চি নবীন চন্দ্ৰ বৰদলৈ লগতে মনত ৰাখিব লাগিব যে তেখেতে ৰচনা কৰা অলকানন্দ কবিতা পুথিখনৰ বাবে তেখেতক 1967ত সাহিত্য একাডেমী বঁটা প্ৰদান কৰিছিল সো অলকানন্দ কোনে ৰচনা কৰিছিলে নলিনীবালা দেৱীয়ে সো এইটো বহুত ইম্পৰ্টেণ্ট পইণ্ট হয় তাৰপাছত হু ৱাজ এৱাৰ্ডেড দ্য 56 জ্ঞানপীঠ এৱাৰ্ড ফৰ দ্য ইয়েৰ 2020 ইন এপ্ৰিল 2022 2020 চনৰ 26 সংখ্যক জ্ঞানপীঠ বঁটা 2022 চনৰ এপ্ৰিল মাহত কোনে লাভ কৰিছিল কাৰেক্ট এনসাৰটো হ'ব অপচন এ নীলমণি ফুকন সো লগতে আমি মনত ৰাখিব লাগিব যে এতিয়ালৈকে তিনিজন ব্যক্তিয়ে এই বঁটা লাভ কৰিছে ফাৰ্ষ্ট জ্ঞানপীঠ বঁটা লাভ কৰিছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই 1979ত মৃত্যুঞ্জয় উপন্যাসখনৰ বাবে তাৰপাছত ছেকেণ্ড এই বঁটা লাভ কৰিছিলে মামণি ৰয়ছম গোস্বামীয়ে 2000 চনত আৰু 2022 চনত এই বঁটা লাভ কৰিছিলে নীলমণি ফুকনে ইন হুইচ ইয়েৰ আছামিজ ইজ এডপ্টেড এজ দ্য অফিচিয়েল লেংগুৱেজ অফ আছাম কোন বছৰত অসমীয়া ভাষাক অসমৰ চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰা হয় কাৰেক্ট এনসাৰটো হ'ব অপচন চি 1960 হু ৱাজ দ্য ফাৰ্ষ্ট এৱাৰ্ডি অফ শ্ৰীমন্ত শংকৰদেৱ এৱাৰ্ড শ্ৰীমন্ত শংকৰদেৱ বঁটাৰ প্ৰথম বিজয়ী কোন আছিল কাৰেক্ট এনসাৰটো হ'ব অপচন বি কীৰ্তিনাথ হাজৰিকা পৃথিৱীখনক 4টা হেমিস্ফিয়াৰত ভাগ কৰা হৈছে নৰ্থাৰ্ণ হেমিস্ফিয়াৰ সাউথাৰ্ণ হেমিস্ফিয়াৰ ইষ্টাৰ্ণ হেমিস্ফিয়াৰ আৰু ৱেষ্টাৰ্ণ হেমিস্ফিয়াৰ ইকুৱেটৰ যাক লাইন অফ 0 ডিগ্ৰী লেটিটিউড বুলি কোৱা হয় পৃথিৱীক দুটা ভাগত ভাগ কৰিছে নৰ্থৰ ফালে নৰ্থাৰ্ণ হেমিস্ফিয়াৰ সাউথৰ ফালে সাউথাৰ্ণ হেমিস্ফিয়াৰ ঠিক তেনেদৰে প্ৰাইম মেৰিডিয়ানে পৃথিৱীক দুটা ভাগত ভাগ কৰিছে ইষ্টাৰ্ণ হেমিস্ফিয়াৰ এণ্ড ৱেষ্টাৰ্ণ হেমিস্ফিয়াৰ এতিয়া এইটো কুৱেশ্যন অহা দেখা যায় ইণ্ডিয়া কোনটো হেমিস্ফিয়াৰ আছে তো তাৰ এনসাৰ হ'ল ইণ্ডিয়া নৰ্থ ইষ্টাৰ্ণ হেমিস্ফিয়াৰত আছে ইণ্ডিয়াৰ টোটেল এৰিয়া হৈছে 3.28 মিলিয়ন স্কোৱাৰ কিলোমিটাৰ আৰু ইণ্ডিয়াই ৱৰ্ল্ডৰ টোটেল জিঅ'গ্ৰাফিকেল এৰিয়াৰ 2.4% কভাৰ কৰিছে লগতে এইটো ইম্পৰ্টেণ্ট যে ইণ্ডিয়া হৈছে ৱৰ্ল্ডৰ 7 লাৰ্জেষ্ট কাণ্ট্ৰি হয় 1 নম্বৰত আছে ৰাছিয়া আৰু আটাইতকৈ লাষ্টত আছে ভেটিকান চিটি আৰু ব্ৰাজিলে এনে এখন কাণ্ট্ৰি হয় যোনটোৱে পপুলেশ্যন আৰু এৰিয়া ফালৰ দুটা ফালৰ পৰাই 5 নম্বৰ ৰেংকত আছে লগতে আসামৰো আহে যে আসামৰ এৰিয়া কিমান সো এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আসামৰ এৰিয়া হৈছে 78438 স্কোৱাৰ কিলোমিটাৰ লগতে আসামেও ইণ্ডিয়াৰ টোটেল এৰিয়াৰ 2.4% অকুপাই কৰি আছে আৰু ইণ্ডিয়াৰ ষ্টেটবিলাকৰ ভিতৰত আসামৰ ৰেংক হৈছে 16 এই তিনিটা কুৱেশ্যনো বহুত ইম্পৰ্টেণ্ট এতিয়া নেক্সট 2011 সেন্সাছৰ মতে ইণ্ডিয়াৰ জনসংখ্যা 121 কৰোৰ মানে ৱৰ্ল্ডৰ পপুলেশ্যনৰ 17.5% সেন্সাছৰ মতে ইণ্ডিয়াৰ ছেক্স ৰেচিঅ' মানে পুৰুষ মহিলাৰ অনুপাত 943 পাৰ 1000 মেল 1000 পুৰুষৰ এগেইনষ্টত 943 মহিলা অসমৰ ছেক্স ৰেচিঅ' 958 ইণ্ডিয়াৰ লিটাৰেচি ৰেট 74.04% আৰু আসামৰ লিটাৰেচি ৰেট 72.19% আসামৰ ৰেংক ইণ্ডিয়াৰ 26 নম্বৰত আছে আৰু এইটো কুৱেশ্যন অহা দেখা যায় যে আসামৰ লিটাৰেচি ৰেট কিমান আৰু আসাম ইণ্ডিয়াৰ কিমান ৰেংকত আছে এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট ইণ্ডিয়াৰ এছটি পপুলেশ্যন 16.6% হয় ইণ্ডিয়াৰ টোটেল পপুলেশ্যনৰ আৰু এছটি পপুলেশ্যন 8.6% হয় টোটেল পপুলেশ্যনৰ
ইণ্ডিয়াৰ হাইষ্ট পইণ্টটো হ'ল মাউণ্ট কেটু বা গডৱিন অষ্টিন, যোনটো পাক অকুপাইড কাশ্মীৰত অৱস্থিত আৰু যাৰ হাইট এবভ চি লেভেল 8611 মিটাৰ। ইয়াৰ হাইটটো বহুত ইম্পৰ্টেণ্ট, এইটো মনত ৰাখিব লাগিব। আৰু ৱৰ্ল্ডৰ যদি কম্পেৰিজনত চাওঁ তেন্তে গডৱিন অষ্টিন ছেকেণ্ডত আছে, 1 নম্বৰ আছে মাউণ্ট এভাৰেষ্ট। যদি কেতিয়াবা কুৱেশ্যনত এনেকৈ আহে যে হাইষ্ট পইণ্ট অফ ইণ্ডিয়া ইনচাইড দ্য টেৰিটৰী অফ ইণ্ডিয়া, যদি ইণ্ডিয়া নিজৰ টেৰিটৰীৰ ভিতৰতে যদি হাইষ্ট পইণ্ট হয় তেতিয়া এনচাৰ হ'ব কাঞ্চনজংঘা, যাৰ হাইট 8598 মিটাৰ। এইটো কুৱেশ্যন অলপ উল্টা পুল্টা হৈ যায়, চ' চাব লাগিব যে যদি ইনচাইড দ্য টেৰিটৰী বুলি কয় তেনে এনচাৰটো হ'ব কাঞ্চনজংঘা, যদি অকল হাইষ্ট পইণ্ট অফ ইণ্ডিয়া বুলি কয় তেতিয়া এনচাৰটো হ'ব গডৱিন অষ্টিন, যোনটো পাক অকুপাইড কাশ্মীৰত অৱস্থিত। তাৰ পাছত লৱেষ্ট পইণ্ট অফ ইণ্ডিয়া হৈছে কুটুনাত। টোটেল লেংথ অফ ইণ্ডিয়ান কষ্ট লাইন বা অৰ কষ্টেল বাউণ্ডাৰী যদি আমি আন্দামান নিকোবৰ আৰু লক্ষদ্বীপ আইলেণ্ডক ধৰোঁ তেন্তে 7516.6 কিলোমিটাৰ। যদি কুৱেশ্যনটো আহে এনেকৈ যে লেংথ অফ কষ্ট লাইন অফ মেইনলেণ্ড, যদি আমি তাত অকল মেইনলেণ্ড ধৰোঁ, আন্দামান নিকোবৰ আৰু লক্ষদ্বীপক এক্সক্লুড কৰোঁ, দেন হ'ব 6100 কিলোমিটাৰ। চ' কুৱেশ্যনটো আমি চাব লাগিব যে কোনটো আহিছে, চ' সেইটো মতে হ'ব। লগতে ইণ্ডিয়াৰ 9খন ষ্টেটৰ কষ্ট লাইন আছে অৰ কষ্টলেণ্ড বাউণ্ডাৰী আছে। সেইকেইখন হ'ল গুজৰাট, অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, গোৱা, কৰ্ণাটকা, কেৰেলা, তামিলনাডু, ৱেষ্ট বেংগল আৰু উৰিষ্যা। গুজৰাটৰ আটাইতকৈ লংগেষ্ট কষ্ট লাইন আছে আৰু আটাইতকৈ শ্বৰ্টেষ্টটো হ'ব গোৱা। কিন্তু কেতিয়াবা কুৱেশ্যন আহে যে ছেকেণ্ড লংগেষ্ট কষ্ট লাইন অফ ইণ্ডিয়া, তেন্তে এনচাৰটো হ'ব অন্ধ্ৰপ্ৰদেশ। চ' সেই তিনিটাই স্পেচিয়েলি মনত ৰাখিব লাগে। লগতে ইণ্ডিয়া এনে এখন কাণ্ট্ৰি হয় যোনে ইণ্ডিয়ান অ'চেনৰ লগত লংগেষ্ট কষ্ট লাইন কৰিছে। ইণ্ডিয়াৰ লেণ্ড বাউণ্ডাৰী হৈছে 15,200 কিলোমিটাৰ আৰু ইণ্ডিয়াই 7খন দেশৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰিছে। সেইকেইখন হ'ল বাংলাদেশ, চাইনা, পাকিস্তান, নেপাল, ম্যানমাৰ, ভূটান, আফগানিস্তান। ইণ্ডিয়াই বাংলাদেশৰ লগত আটাইতকৈ লংগেষ্ট লেণ্ড বাউণ্ডাৰী শ্বেয়াৰ কৰিছে, সেইটো হৈছে 4096.7 কিলোমিটাৰ আৰু আটাইতকৈ শ্বৰ্টেষ্টটো কৰিছে আফগানিস্তানৰ লগত। ইণ্ডিয়াৰ কোনখন ষ্টেটে লংগেষ্ট বাউণ্ডাৰী শ্বেয়াৰ কৰিছে বুলি কয়, এনচাৰটো হ'ব ৱেষ্ট বেংগল। আৰু অসমৰ ধুবুৰী ডিষ্ট্ৰিক্টে লংগেষ্ট ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী শ্বেয়াৰ কৰিছে। অসমে ভূটান আৰু বাংলাদেশৰ লগত ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী শ্বেয়াৰ কৰিছে। ইণ্ডিয়া আৰু পাকিস্তানৰ মাজৰ যোনটো বাউণ্ডাৰী লাইন সেইটোক কোৱা হয় ৰেড ক্লিফ লাইন। ইণ্ডিয়া আৰু চাইনাৰ মাজত যোনটো লাইন হয় সেইটোক কোৱা হয় মেকমহল লাইন। ইণ্ডিয়া আৰু শ্ৰীলংকাৰ মাজত যোনটো লাইন হয় সেইটো পাক ষ্ট্ৰেইট বুলি কোৱা হয়। লগতে ইণ্ডিয়া আৰু বাংলাদেশৰ মাজত যোনটো বাউণ্ডাৰী লাইন সেইটোক কোৱা হয় পূৰ্বাঞ্চল লাইন। লগতে আৰু এটা বস্তু ইম্পৰ্টেণ্ট, সেইটো হৈছে ডুৰেণ্ট লাইন। ডুৰেণ্ট লাইন হৈছে ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী হয় পাকিস্তান আৰু আফগানিস্তান। এটা কুৱেশ্যন বহুত ৰিপিটিভলি অহা দেখা যায় যে গ্ৰীণউইচ টাইম আৰু ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইমৰ মাজত ডিফাৰেঞ্চটো কি। ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম গ্ৰীণউইচ টাইমতকৈ 5 hours 30 minutes আগত থাকে। যদি গ্ৰীণউইচ টাইমৰ মতে 12 বাজে তেন্তে ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইমৰ মতে 5:30 বাজিব। চ' এইটো ইম্পৰ্টেণ্ট। গ্ৰীণউইচ টাইম মানে হৈছে প্ৰাইম মেৰিডিয়ানত যোনটো টাইম শ্ব' কৰে। প্ৰাইম মেৰিডিয়ান মানে হৈছে 0 লংগিটিউড, যোনটোৱে আৰ্থক দুটা ভাগত ভাগ কৰে। চ' তাত যোনটো টাইম শ্ব' কৰে সেইটোৱে হৈছে গ্ৰীণউইচ মিন টাইম। আৰু গ্ৰীণউইচ মিন টাইম বুলি কিয় কোৱা হয়, বিকজ লণ্ডনৰ গ্ৰীণউইচ নামৰ জেগাৰে ই পাৰ হৈ যায় সেই লাইনটো, সেইকাৰণে গ্ৰীণউইচ মিন টাইম বুলি কোৱা হয়। আৰু ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইমটোৱে ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড মেৰিডিয়ান 82.5 ডিগ্ৰী ইষ্টৰ মাজেৰে পাৰ হৈ যায়।